নমস্কাৰ স্বাগতম জনাইছো মোৰ হৈনেথ ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টো ৰাতিপুৱা বনাইছো সো সকলোকে গুড মৰ্নিং জনাইছো আৰু আজি বহু দিনে হ'ল ভিডিঅ' নিদিয়া আৰু ভিডিঅ'টো দিব নোৱাৰাৰ বিশেষ কাৰণ আছে সো মই পিছতকে কম কিন্তু আজিৰ বিষয়টোলৈ আপোনালোকক মই জনাব বিচাৰো আজি হৈছে গৰু বিহু আৰু গৰু বিহু দিনাখনৰ এয়া গাঁৱৰ পৰিৱেশ বৰ্তমান কিন্তু আগত কি আছিলে এই বিষয়টোলৈ মই আজি আলোচনা কৰিব বিচাৰো কিমান পৰিৱৰ্তন হৈ গৈছে দিনবিলাক সো এই বিষয়লৈ অলপ আলোচনা কৰিব বিচাৰিছো সো কেনেকুৱা পাব প্লিজ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই এটা কমেণ্ট আপোনালোকৰ মতামত দিব বুলি আশা ৰাখিছোঁ পোনপ্ৰথমে এটা কথা ক'ব বিচাৰো যে আগৰ দিন বৰ্তমানৰ দিন বহুত পৰিৱৰ্তন হৈছে কাৰণ কেলে আজি হৈছে গৰু বিহু আৰু গৰু বিহু ৰাতিপুৱা পৰিৱেশ একেবাৰে নিমাত আৰু এয়া পথাৰবিলাক দেখিবলৈ পাইছে সব মানুহ কোনো নাই এতিয়া সময় বাজিছে 4:30 5টা বাজিছে চাগে মই চোৱা নাই কিন্তু যোনদিনা আমি সৰু হৈ আছিলোঁ অৰ্থাৎ চন অনুযায়ী যদি মই ক'বলৈ যাওঁ 2010-11 বা 12-13 কথা ক'বলৈ যাওঁ এইখিনি দিনবিলাকত এতিয়া আপোনালোকে সেই পথাৰবিলাকত দেখিবলৈ পোৱা গৈছিলে গোটেই ইয়াত আলুৱা আৰু আজি যোনটো গৰু বিহু হয় এই গৰু বিহু দিনাখন ইয়াতে উখল মাখল পৰিৱেশ আপোনালোকে দেখিবলৈ পালেহেঁতেন কিন্তু বৰ্তমান দেখিবলৈ পাইছোঁ 4:00-5টা বাজিলে এতিয়ালৈকে কোনো ইয়াত মানুহ নাই কোনো উখল মাখল পৰিৱেশ নহয় পুৰা নিমাত পৰিৱেশ সব পৰিৱৰ্তনটো আপোনালোকক মই এইকাৰণে জনাই দিছোঁ অলপ মনটো কিবা এটা বেয়া লাগিছে কাৰণ যিহেতু পৰিৱৰ্তন হৈ গৈছে আৰু আগৰ দিনবিলাকৰ পৰিৱেশ আৰু বৰ্তমানৰ পৰিৱেশ বহুত পৰিৱৰ্তন হৈ গৈছে সো এই পৰিৱৰ্তন হোৱাৰ ফলত আমাৰ বিশেষ কি ইফেক্ট পৰি গৈছে মই আপোনালোকক অলপ আৰু বহলভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম ভিডিঅ'টো এখনলৈ চাই থাকিম এতিয়া মই গৈ আছোঁ পথাৰৰ মাজেদি সৰু ৰাস্তা এখন আছে পথাৰৰ মাজেদি এই ৰাস্তা গৈ থাকে মই আজি আপোনালোকক এনেকুৱা ঠাই এখন দেখুৱাব বিচাৰিম য'ত আগত বহু ধৰণৰ অৰ্থাৎ ৰাতিপুৱাৰ পৰা গধূলালৈকে বহু ধৰণৰ মানে উখল মাখল পৰিৱেশ হৈ থাকে কিন্তু আজি সেইখন পৰিৱেশ কি হ'লগে আৰু প্লাছ আজিতো গৰু বিহু হয় সো গৰু বিহুৰ দিনাখন যোনটো আমি গৰু গা ধুবলৈ আমি লৈ গৈছিলোঁ আমাৰ দিনত অৰ্থাৎ আমি সৰু হৈ থাকোঁতে এই ঠাইডোখৰো মই আপোনালোকক দেখুৱাম বৰ্তমান কি হৈ আছে সো দেখুৱাবলৈ চেষ্টা কৰিম আৰু সেই জংঘল ভিতৰত আমি সৰুতে খুব এই ৰাস্তাইদি গৈ তাতে উখল মাখল পৰিৱেশ এখন পাইছিলোঁ